বামুণবৰী মোলাঘাটা মিলন সংঘৰ দ্বাৰা পৰিচালিত আৰু অসম ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ২৯ সংখ্যক শ্বহীদ সোঁৱৰণী আমন্ত্ৰণমূলক নৈশ প্ৰাইজমানি খেলৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হয়। খেলখনত মাছদিয়া স্পৰ্টছ ক্লাবে ৩ গ'লত জয়ী হয়। পাঠশালা স্পৰ্টছ ক্লাবক ৩ গ'লত পৰাস্ত কৰে মাছদিয়াই। ফলত দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে। বিগত খেলসমূহৰ দৰে নিশাৰ খেলৰ আৰম্ভণিতেই অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক সুঁৱৰি মায়াবিনী গানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি খেল আৰম্ভ কৰা হয়। তীব্ৰ উত্তেজনাপূৰ্ণ খেলত হাজাৰ হাজাৰ দৰ্শক উপস্থিত থকা পৰিলক্ষিত হয়। পৰৱৰ্তী খেলসমূহতো দৰ্শকৰ এনে উপস্থিতি কামনা কৰে আয়োজক কমিটিয়ে। প্ৰথমতে আমি সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে তেওঁলোকৰ প্ৰচাৰৰ কাৰণে হয়তো আজি আমাৰ এই খেলখনৰ এটা ভাল ফল দেখিবলৈ আমি সক্ষম হৈছোঁ। আমি আপোনালোকক জনাব বিচাৰিছোঁ, বামুণবৰী মোলাঘাটা মিলন সংঘৰ দ্বাৰা পৰিচালিত আমন্ত্ৰণমূলক শ্বহীদ সোঁৱৰণী ফুটবল ট্ৰফি প্ৰতিযোগিতা আমি যোৱা ২৮টা বৰ্ষ অতিক্ৰম কৰিলোঁ। এইবাৰ আমাৰ ২৯তম বৰ্ষ আৰু এই ২৯তম বৰ্ষৰ আজি দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেল আছিল। উক্ত খেলখনত অংশগ্ৰহণ কৰিছিল মাছদিয়া গৰৈমাৰী ফুটবল ক্লাব আৰু ইয়াৰ বিপৰীতে খেলিছিল মাদ্ৰাজ ইঞ্জিনিয়াৰিং ৰেজিমেণ্ট দলে আৰু মাছদিয়া গৰৈমাৰীয়ে ৩-০ গ'লত তেওঁলোকক পৰাজিত কৰে। আৰু আমি আগন্তুক অহা ২৫ তাৰিখৰ খেলখন বাৰাদি FC শ্বিলঙৰ খেলুৱৈৰ দ্বাৰা গঠিত আৰু তাৰ বিপৰীতে খেলিব গোৱালপাৰা FC দলে। আমি উক্ত খেলত আমি সমূহ দৰ্শকক উপস্থিত হ'বলৈ আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আমি দৰ্শকবৃন্দক আগতীয়াকৈ আমি এনাউন্সযোগেও জনাইছোঁ আমাৰ অহা তৃতীয়খন খেল ৮:২০ পৰা আমি আৰম্ভণি কৰিম আৰু আমি সেয়ে তেওঁলোকক 8:20 আগত আমাৰ খেলপথাৰলৈ আহিবলৈ আমি অনুৰোধ কৰিছোঁ।